নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। আজি আমাৰ চেনেলটোত সাধাৰণতে দুটা IPL টিমৰ বিষয়ে আলোচনা কৰিবলগীয়া আছিলে, ষ্ট্ৰেংথ উইকনেছ। আমি ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ RCB আৰু CSKৰ কথা, গতিকে যিসকলে চোৱা নাই সেইটো ভিডিঅ' চাব। আজিও দুটা বেলেগ টিমৰ বিষয়ে আলোচনা কৰিম বুলি ভাবিছিলোঁ, কিন্তু আজি বেলেগ এটা টপিকতহে গোটেই ক্ৰিকেট জগত গৰম হৈ আছে। হট টপিক ডিছকাশ্যন কৰিবলৈ ওলাইছোঁ আজি। আজি আপোনালোকে জানে যে কাব্যা মাৰন, যিটো ছানৰাইজাৰ্ছ হায়দৰাবাদ টিমৰ মালিক, লগতে ছানৰাইজাৰ্ছ যিটো গোটেই টিম আছে, যিটো ফ্ৰেঞ্চাইজ আছে তাৰ মালিক, তেখেতৰ এটা টিম বৰ্তমান সময়ত যিটো ইংলেণ্ডত হয় 100টা বলৰ ক্ৰিকেট দ্য 100, তাত এটা টিম তেখেতে কিনি লৈছিলে দ্য লিডছ বুলি, দ্য লিডছ ছানৰাইজাৰ্ছ লিড বুলি সেইটো টিমক নামাকৰণ কৰা হৈছিল। আৰু সেই যিটো নিলামী হৈছিলে দ্য 100ৰ কাৰণে নেক্সট ছিজনৰ, তাত কাব্যা মাৰনৰ ফালৰ পৰা, ছানৰাইজাৰ্ছৰ ফালৰ পৰা এটা পাকিস্তানী প্লেয়াৰক কিনি লোৱা হ'ল, আব্ৰাৰ আহমেদ। তেখেতক কিনি লোৱা হ'ল 2,34,00,000 টকাত কিনি লোৱা হৈছিলে আব্ৰাৰ আহমেদক। আৰু আব্ৰাৰ আহমেদক যিহেতুকে এটা ভাৰতৰ মালিকাধীন এটা টিম এটা ভাৰতৰ টিম, তেনেকুৱা এটা টিমে কিনি ল'লে যিহেতুকে, সেইটো কাৰণে আজি সমগ্ৰ ভাৰতত কাব্যা মাৰনৰ বিৰুদ্ধে যথেষ্ট গৰিহণাৰ ঢৌ উঠা আমি দেখিবলৈ পাইছোঁ, যথেষ্ট প্ৰতিবাদৰ ঢৌ উঠা দেখিবলৈ পাইছোঁ। এনেকুৱা কৰিব নালাগিছিলে বুলি কোৱা হৈছে যে আব্ৰাৰ আহমেদক কিনিব নালাগিছিলে। আৰু পাকিস্তানী প্লেয়াৰ লৈছে, এনেকুৱা এটা প্লেয়াৰক লৈছে যিটো প্লেয়াৰে ইণ্ডিয়ান আৰ্মিক অপমান কৰি থৈছে, ইণ্ডিয়ান আৰ্মিৰ বিষয়ে বেয়া বেয়া কথা কৈ থৈছে, যিটো প্লেয়াৰে পেহেলগাম ঘটনাৰ সময়ত বিভিন্ন ধৰণৰ বিবাদ থকা কথা কৈ থৈছে। গতিকে তেনেকুৱা ধৰণৰ কথা হয়। গতিকে প্লেয়াৰটোতো লৈছে, প্লেয়াৰৰ নামত এটা কলংকক লৈ থৈছে। এতিয়া সেইটো মেইন কথাটো হ'ল, প্লেয়াৰ আছিলে একো নাই, প্লেয়াৰ হিচাপে ল'ব পাৰে, কিন্তু প্লেয়াৰৰ নামত এটা কলংক, যি বেলেগ এখন দেশৰ আৰ্মিৰ বিষয়ে ট্ৰল কৰে চাহৰ কাপ লৈ পেলাই ট্ৰল কৰা আমি সময়ে দেখিবলৈ পাওঁ। গতিকে এটা ভাৰত বিৰোধী এটা সাধাৰণতে স্থিতি দেখিবলৈ পোৱা যায় আব্ৰাৰ আহমেদৰ পৰা। বিভিন্ন সময়ত ভাৰত বিৰোধী কিন্তু স্থিতি আমি দেখিবলৈ পাইছোঁ। গতিকে সেইটো প্লেয়াৰৰ নামত কলংক, সেইটো প্লেয়াৰ নহয়, ক্ৰিকেটাৰৰ নামত এটা কলংকক সাধাৰণতে কিনি ল'লে ছানৰাইজাৰ্ছ টিমটোৱে। গতিকে সেইটোতো এটা বহুত বেয়া কথা হ'ল। সেইটো কাৰণে প্ৰতিবাদ হোৱাটো বা বিবাদ হোৱাটো এটা সাধাৰণ কথা। আৰু সেইটো কাৰণে কাব্যা মাৰনক পাকিস্তান প্ৰেমিক বুলি বহুতে বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত কৈছে। আকৌ একেদৰে বহুতে কাব্যা মাৰনৰ যিখন ফটো, সেইখন পাকিস্তানৰ জাৰ্চিৰ সৈতে সাধাৰণতে এডিট কৰি বনাই পেলাই দেখুৱাইছে। একেদৰে ছানৰাইজাৰ্ছ যিটো টিম, সেইটো লগোটো পাকিস্তানৰ লগো বনাই দিছে। গতিকে এনেকৈ আজি আমি দেখিবলৈ পালোঁ ছ'চিয়েল মিডিয়াত যথেষ্ট প্ৰতিবাদ হোৱা আমি দেখিবলৈ পালোঁ, তাকে লৈ পেলাই। আৰু একেদৰে বৰ্তমান সময়ত বহুতে কৈছে যে ছানৰাইজাৰ্ছ গোটেই টিমটো IPLৰ পৰাও বেন কৰি দিব লাগে, এনেকুৱা ধৰণৰ কথা কিছুমানকো আমি শুনিবলৈ পাইছোঁ। গতিকে যথেষ্ট চিঞৰ বাখৰ কিন্তু এইটো ক্ষেত্ৰত লাগিছে। বাকীখিনি আৰু মুম্বাইও আছে, তাত সাধাৰণতে MI লণ্ডন বুলি এটাও টিম আছে 100ত, মুম্বাই ইণ্ডিয়ানছৰ যিটো টিম হয় আম্বানীৰ টিম, তেওঁলোকেতো কিনা নাই ইণ্ডিয়ান ফ্ৰেঞ্চাইজি আমি যদি ক'বলৈ যাওঁ, তাত আৰু এটা টিম আছে LSGৰ যিটো টিম, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ এটা টিমো তাত আছে সাধাৰণতে। গতিকে তেওঁলোকেও নাই লোৱা, কিন্তু এইগৰাকী যিগৰাকী কাব্যা মাৰন, তেখেতেহে এইটো প্লেয়াৰ ল'বলৈ বাধ্য হ'ল আৰু লৈ পেলাই এনেকুৱা ধৰণৰ কথা হ'ল। আৰু তাৰ পাছত বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে যিটো ছানৰাইজাৰ্ছ লিডছৰ একাউণ্ট আছিলে আমাৰ ভাৰতত, সেইটো বেন কৰা হৈছে। যিটো ছ'চিয়েল মিডিয়া একাউণ্ট আছিলে ছানৰাইজাৰ্ছ লিডছৰ, সেইটো আমাৰ ভাৰতত বেন কৰা হৈছে। গতিকে ৰাজীৱ শুক্লা, তেখেতৰ ফালৰ পৰা মন্তব্য আহিছে। তেখেতে কৈছে যে এইটো যিহেতুকে IPL টিম নহয়, বাহিৰৰ লীগৰ টিম, সেইটো কাৰণে আমাৰ তাত কোনো হাত নাই, এনেকৈ ক'ব বিচাৰিছে সাধাৰণতে ৰাজীৱ শুক্লাৰ ফালৰ পৰা। তেনেকুৱা এটা মন্তব্য আমি অহা দেখিবলৈ পাইছিলোঁ। গতিকে যি কি নহওক, আপোনালোকে এই বিষয়ে কি ভাবে? যথেষ্ট গৰম হৈ গৈছে গোটেই টপিকটো। এতিয়া চাবলগীয়া হ'ব যে আব্ৰাৰ আহমেদক তাৰ পৰা উলিয়াই দিয়ে নেকি আমাৰ যিটো ছানৰাইজাৰ্ছ টিম। পাছৰ অৱস্থাত প্ৰতিবাদৰ বিৰোধ যিহেতুকে হৈছে বহুত, সেইটো আমি দৃষ্টি ৰাখিম যে আব্ৰাৰ আহমেদক আঁতৰাই পঠিয়াই নেকি। কিনাৰ পাছতো আমি দেখিবলৈ পাইছিলোঁ বাংলাদেশী প্লেয়াৰ মুস্তাফিজুৰ ৰহমান, একেধৰণৰ এটা কথা হৈ গৈছিলে কিনাৰ কাৰণে। বাংলাদেশত এইবিলাক ভাৰত বিৰোধী কাৰ্যকলাপ হোৱাৰ পাছত আমি দেখিবলৈ পাইছিলোঁ যে KKR টিমৰ পৰা উলিয়াই পঠিয়াই দিয়া আছিলে। KKRটো ধুনীয়াকৈ BCCIৰ কথা শুনিছিলে। গতিকে এতিয়া এইটো যিহেতুকে BCCI মেটাৰ নহয় বুলি BCCIৰ ফালৰ পৰা এতিয়া কোৱা হৈছে, IPLৰ ফালৰ পৰাতো কোৱা হৈছে এইটো IPLৰ মেটাৰ নহয়, কাৰণ 100টো বেলেগ লীগ হয়। কিন্তু IPLৰ মেটাৰ নহ'লেও যিগৰাকী মালিক, সেইগৰাকীতো IPLৰ মালিক হয়, সেই কথাটো তেনেকুৱা হয়। গতিকে এতিয়া কি ফলাফল আহে ইয়াৰ ক্ষেত্ৰত আমি পাছত গম পাম। কিন্তু এইটো পাকিস্তানী প্লেয়াৰ কিনাটো ইমানো বৰ সঠিক কাম কৰা নাই, সেইটো অলপ ভাবি চিন্তি কৰিব লাগিছিলে কামটো। স্পিনাৰ আৰু বহুত পালে হ'লে, ইংলেণ্ডৰ স্পিনাৰ ইংলেণ্ডৰ স্পিনাৰ হওক, শ্ৰীলংকাৰ স্পিনাৰ হওক, এনেকুৱা বহুত স্পিনাৰ পালে হ'লে। এইটো স্পিনাৰহে কিনিবলৈ পালেগৈনে ভাৰতক বিৰোধ কৰাটো। বাকী যি কি নহওক, এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ। আপোনালোকে কি ভাবে এই বিষয়ে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাহৰিব, হাইপ দি দিব। লগতে আমি আৰু নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে বিদায় মাগিছোঁ। এদিনত এটা ভিডিঅ'ই যথেষ্ট হয়, আৰু আমি যিহেতুকে টিমবিলাকৰ বিশ্লেষণ আমি আনিম। IPLলৈ সময় আছে, একেদিনে গোটেইবোৰ দিব নোৱাৰে। আপোনালোকে ৰিকুৱেষ্ট কৰি আছে টিম কিছুমানৰ ওপৰত ভিডিঅ' দিবলৈ, মই দিম তাৰ ওপৰত। গতিকে সেইবিলাক লাহে লাহে আহি থাকিব। এদিন দুটাকৈ দি থাকিলে
5 দিনত শেষেই আৰু 8টা টিমৰ আলোচনা কৰিবলগীয়া আছে 4 দিনত সমাপ্ত হৈ যাব এইটো ইমান ডাঙৰ কথা নহয় মানে ইজিলি সমাপ্ত হৈ যাব গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ধন্যবাদ